প্ৰথম কুৱেশ্যনটো দিয়া আছে হু লিড দ্য এষ্টাব্লিছমেণ্ট অফ দ্য জ্ঞান প্ৰয়ত্নী সভা জ্ঞান প্ৰয়ত্নী সভাৰ কাৰ নেতৃত্বত প্ৰতিষ্ঠা কৰা হৈছিল অপশ্যন এ দি আছে আনন্দৰাম ঢেকিয়াল ফুকন অপশ্যন বি দি আছে গুণাভিৰাম বৰুৱা অপশ্যন চি দি আছে দেৱীচৰণ বৰুৱা অপশ্যন ডি দি আছে আনচাৰ এ এণ্ড বি বধ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি জ্ঞান প্ৰয়ত্নী সভা আনন্দৰাম ঢেকিয়াল ফুকন আৰু গুণাভিৰাম বৰুৱাৰ নেতৃত্বত প্ৰতিষ্ঠা হৈছিল নেক্সট কুৱেশ্যনটো হৈছে মালনি থান লোকেটেড ইন অৰুণাচল প্ৰদেশ ইজ দ্য কণ্ট্ৰিবিউশ্যন অফ হুইচ অফ দ্য ফ্ল'য়িং ট্ৰাইবছ অৰুণাচল প্ৰদেশত অৱস্থিত মালনি থান তলৰ কোনটো জনগোষ্ঠীৰ অৱদান অপশ্যন এ দি আছে কছাৰী অপশ্যন বি দি আছে চুতীয়া অপশ্যন চি দি আছে মিচিং অপশ্যন ডি দি আছে আহোম ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি অৰুণাচল প্ৰদেশত অৱস্থিত মালনি থান চুতীয়াসকলৰ অৱদান নেক্সট কুৱেশ্যনটো হৈছে ডুৰিং দ্য ৰেইন অফ হুইচ অফ দ্য ফ্ল'য়িং কিং ডিড মমাই তামুলী বৰবৰুৱা অৰ্গেনাইজ দ্য পাইক ছিষ্টেম ইন টু গেম তলৰ কোনজন ৰজাৰ ৰাজত্বকালত মমাই তামুলী বৰবৰুৱাই পাইক প্ৰণালীক খেললৈ সংগঠিত কৰিছিল অপশ্যন এ দি আছে প্ৰতাপ সিংহ অপশ্যন বি দি আছে ৰুদ্ৰসিংহ অপশ্যন চি দি আছে গদাধৰ সিংহ অপশ্যন ডি দি আছে শিৱসিংহ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ মমাই তামুলী বৰবৰুৱাই প্ৰতাপ সিংহৰ ৰাজত্বকালত পাইক প্ৰণালীক খেললৈ সংগঠিত কৰিছিল নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ অফ দ্য ফ্ল'য়িং আৰ্টিকলছ অফ দ্য ইয়াণ্ডাবু এগ্ৰিমেণ্ট ৰিলেটেড টু আছাম ইয়াণ্ডাবু সন্ধি তলৰ কোনটো অনুচ্ছেদ অসমৰ সৈতে সম্পৰ্কিত অপশ্যন এ দি আছে থাৰ্ড অপশ্যন বি দি আছে ছেকেণ্ড অপশ্যন চি দি আছে ফাৰ্ষ্ট অপশ্যন ডি দি আছে ফ'ৰ্থ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি ইয়াণ্ডাবু সন্ধিৰ দ্বিতীয় অনুচ্ছেদটো অসমৰ সৈতে সম্পৰ্কিত নেক্সট কুৱেশ্যনটো দি আছে ডুৰিং দ্য ৰেইন অফ হুইচ কছাৰী কিং ডিড মাধৱ কন্দলী ট্ৰেন্সলেট দ্য ৰামায়ণ ইন টু আছামিজ কোনজন কছাৰী ৰজাৰ ৰাজত্বকালৰ সময়ত মাধৱ কন্দলীয়ে ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল অপশ্যন এ দি আছে মহামাণিক্য অপশ্যন বি দি আছে ৰুদ্ৰসিংহ অপশ্যন চি দি আছে নৰনাৰায়ণ অপশ্যন ডি দি আছে ৰাজেন্দ্ৰ সিংহ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ কছাৰী ৰজা মহামাণিক্যৰ ৰাজত্বকালৰ সময়ত মাধৱ কন্দলীয়ে ৰামায়ণখন অসমীয়ালৈ অনুবাদ কৰিছিল নেক্সট কুৱেশ্যনটো দি আছে হু ৱাজ দ্য কিং অফ জয়ন্তীয়া হুৱেন কেপিটেল লিষ্টাৰ কংকৰ্ড ইট কেপ্টেইন লিষ্টাৰে জয়ন্তীয়া ৰাজ্য দখল কৰাৰ সময়ত জয়ন্তীয়া ৰাজ্যৰ ৰজা কোন আছিল অপশ্যন এ দি আছে মহামাণিক্য অপশ্যন বি দি আছে ৰুদ্ৰসিংহ অপশ্যন চি দি আছে নৰনাৰায়ণ অপশ্যন ডি দি আছে ৰাজেন্দ্ৰ সিংহ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি ৰাজেন্দ্ৰ সিংহৰ শাসনকালত কেপ্টেইন লিষ্টাৰে জয়ন্তীয়া ৰাজ্য ইংৰাজৰ অধীনলৈ আনিছিল নেক্সট কুৱেশ্যনটো দিয়া আছে ইন হুইচ ইয়েৰ ৱাজ দ্য স্লেভ কালচাৰ অফ বন্দীপেটী প্ৰেক্টিছ বেন কিমান চনত ডাক সংস্কৃতি বা বন্দীপেটী প্ৰথা নিষিদ্ধ কৰা হৈছিল অপশ্যন এ দি আছে 1843 অপশ্যন বি দি আছে 1943 অপশ্যন চি দি আছে 1956 অপশ্যন ডি দি আছে 1856 এই শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ 1843 চনত ডাক সংস্কৃতি বা বন্দীপেটী নিষিদ্ধ কৰা হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে ইন হুইচ ইয়েৰ ডিড দ্য কিংডম অফ জয়ন্তীয়া কাম আণ্ডাৰ দ্য ব্ৰিটিছ গভৰ্ণমেণ্ট কিমান চনত জয়ন্তীয়া ৰাজ্য ইংৰাজ চৰকাৰৰ অধীনলৈ যায় অপশ্যন এ দি আছে 1956 অপশ্যন বি দি আছে 1835 অপশ্যন চি দি আছে 1856 অপশ্যন ডি দি আছে 1845 এই শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি 1835 চনত জয়ন্তীয়া ৰাজ্য ইংৰাজ চৰকাৰৰ অধীনলৈ গৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে ইন হুইচ ইয়েৰ ৱাজ দ্য জ্ঞান প্ৰয়ত্নী সভা ইষ্টাব্লিছ কিমান চনত জ্ঞান প্ৰয়ত্নী সভা প্ৰতিষ্ঠা কৰা হৈছিল অপশ্যন এ দি আছে 1957 অপশ্যন বি দি আছে 1835 অপশ্যন চি দি আছে 1855 অপশ্যন ডি দি আছে 1857 ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি 1857 চনত আনন্দৰাম ঢেকিয়াল ফুকন আৰু গুণাভিৰাম বৰুৱাৰ নেতৃত্বত জ্ঞান প্ৰয়ত্নী সভা প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে হু এমং দ্য ফ্ল'য়িং এডপ্টেড দ্য কণ্ডিশ্যনেল এলায়েন্স পলিচি বৈশ্যতামূলক মিত্ৰতা নীতি তলৰ কোনজনে গ্ৰহণ কৰিছিল অপশ্যন এ দি আছে লৰ্ড কাৰ্জন অপশ্যন বি দি আছে লৰ্ড মেয়ৰ অপশ্যন চি দি আছে লৰ্ড ৱেলছলি অপশ্যন ডি দি আছে লৰ্ড ডেলহাউচি ইয়াৰ শুদ্ধ আনচাৰটো হৈছে লৰ্ড ৱেলছলিয়ে বৈশ্যতামূলক মিত্ৰতা নীতি গ্ৰহণ কৰিছিল নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য আছাম লিটাৰেৰী ছ'চাইটি অসম লিটাৰেৰী ছ'চাইটি কাৰ নেতৃত্বত প্ৰতিষ্ঠা কৰা হৈছিল অপশ্যন এ দি আছে আনন্দৰাম ঢেকিয়াল ফুকন অপশ্যন বি দি আছে গুণাভিৰাম বৰুৱা অপশ্যন চি দি আছে দেৱীচৰণ বৰুৱা অপশ্যন ডি দি আছে এ এন বি বধ এই শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি দেৱীচৰণ বৰুৱাৰ নেতৃত্বত অসম লিটাৰেৰী ছ'চাইটি প্ৰতিষ্ঠা কৰা হৈছিল দেৱীচৰণ বৰুৱাৰ লগত আৰু এজন ব্যক্তি জড়িত আছিল তেওঁ হৈছে গুণগোবিন্দ ফুকন নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ অফ দ্য ফ্ল'য়িং এডপ্টেড দ্য পলিচি অফ চেল্ফ এক্সটেনশ্যন পলিচি স্বত্ববিলোপ নীতি তলৰ কোনজনে গ্ৰহণ কৰিছিল অপশ্যন এ দি আছে লৰ্ড কাৰ্জন অপশ্যন বি দি আছে লৰ্ড মেয়ৰ অপশ্যন চি দি আছে লৰ্ড ৱেলছলি অপশ্যন ডি দি আছে লৰ্ড ডেলহাউচি এই শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি লৰ্ড ডেলহাউচিয়ে স্বত্ববিলোপ নীতি
গ্ৰহণ কৰিছিল। টেলিগ্ৰামত আমি প্ৰতিদিনে একোটা বিষয়ৰ ওপৰত কুইজ আপলোড কৰোঁ, যিসমূহ তোমালোকৰ বাবে বহুত বেছি প্ৰয়োজন হ'ব। ইয়াৰ উপৰিও আমাৰ প্ৰতিটো ভিডিঅ'ৰ বা প্ৰতিটো মক টেষ্টৰ আমি PDF-সমূহ তাত যোগান ধৰোঁ। তাৰ উপৰিও সময়ে সময়ে যিসমূহ কাৰেণ্ট এফেয়াৰ ওলাই থাকে, সেই কাৰেণ্ট এফেয়াৰসমূহ আমি তাত আপলোড কৰোঁ। গতিকে তোমালোকে আমাৰ লগত টেলিগ্ৰামত জইন হ'বলৈ ছাইডত থকা QR ক'ডটো স্কেন কৰি জইন হ'ব পাৰা, নতুবা টেলিগ্ৰামত গৈ তোমালোকে ব্লগ উইথ ষ্টাডি 19 বুলি চাৰ্চ কৰিও জইন হ'ব পাৰা।